আজি আমি যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জিলা আয়ুক্ত, আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ, বিভিন্ন সাৰ্কুল অফিচাৰ আৰু আমাৰ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ সৈতে জড়িত বিষয়াসকলৰ লগত আমি বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক কেনেকৈ সহায় কৰিব পাৰি সেই বিষয়ে আমি পুংখানুপুংখ আলোচনা কৰোঁ। আলোচনাত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল আৰু কেইবাজনো বিধায়কো উপস্থিত আছিল। আজিৰ আলোচনাত এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা কালিৰ পৰা আমি যিসকলে জৰীপ কৰিব তেওঁলোকৰ আমি প্ৰশিক্ষণ শিবিৰ জিলা পৰ্যায়ত অনুষ্ঠিত কৰিম আৰু 9 তাৰিখৰ পৰা আমি ক্ষতিৰ যিটো জৰীপ সেই জৰীপ আমি আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব আৰু 30 আগষ্টত জৰীপৰ তালিকাখন অহাৰ পিছত আমি মানুহৰ ওচৰত বা পৰিয়ালসমূহৰ ওচৰত দ্বিতীয়বাৰলৈ যাম যে কৰবাত কিবা ভুল থাকি গৈছে নেকি। অৰ্থাৎ আমি আশা কৰিব পাৰোঁ যে 10 ছেপ্টেম্বৰৰ ভিতৰত আমি এটা পৰিৱেশ এটা বা কিমান ক্ষয়ক্ষতি হৈছে বা আমি কি পৰিমাণে ক্ষয়ক্ষতি আমি ঘূৰাই দিব লাগিব তাৰ এটা আমি ধাৰণা পাম। এই ক্ষেত্ৰত আমাৰ যিসকল জৰীপ কৰিব যাব তেওঁলোকে প্ৰত্যেকটো ঘৰৰ ফটোগ্ৰাফ আদি কালেক্ট কৰিব আৰু এটা কম্পিউটাৰাইজ এটা পৰ্টেল বা এপ এটা ডেভেলপ কৰা হৈছে যাৰ সহায়ত এই জৰীপ কাৰ্য সমাপন কৰা হ'ব। মই ভাবোঁ যে 30 আগষ্টৰ ভিতৰত আমি এটা অনুমান কৰিব পাৰিম যে এই গোটেই স্থায়ী সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কিমান টকা ব্যয় কৰিব লাগিব। এবাৰ গোটেই পুঁজিৰ পৰিমাণটো জনাৰ পিছত আমি ডেফিনেটলি ৰাইজক যেনেধৰণে সহায় কৰিব লাগে আমি নিশ্চিতভাৱে তেনেকৈ সহায় কৰিম।